আজি চিৰাঙত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা কাৰ্যসূচী বিজনী আৰু পানবাৰীত দুখনকৈ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া আপোনালোকক আমি দেখুৱাই আছো প্ৰতিকূল বতৰক নিউজো এনেদৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সভাত অংশ ল'ব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো পৰিষদীয় সমষ্টিতেই বিজয় সংকল্প যাত্ৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দেৱনাথৰ কাষলৈ। জয়ন্ত দেৱনাথ, পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো। আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী আছে, তাৰ উপলক্ষে চিৰাঙত উপস্থিত হ'ব, কিন্তু প্ৰতিকূল অৱস্থাৰ বাবে সময় হয়তো পিছুৱাবও পাৰে, কিন্তু তাৰ পূৰ্বে প্ৰস্তুতিসমূহ কেনেধৰণে কৰা হৈছে আপোনাৰ জৰিয়তে আমি চাব বিচাৰিছো। হয়, এইটো মই ক'ব লাগিব যে বিটিচি নিৰ্বাচনৰ দিন চপাৰ লগে লগে বিটিচি নিৰ্বাচনৰ কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা আৰম্ভ হৈছে। তাৰ মাজত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ যি লক্ষ্য বিটিচি নিৰ্বাচনক লৈ লক্ষ্যৰে তেখেতে ইতিমধ্যে ওদালগুৰি, তামোলপুৰ, বাক্সাৰ পিছত আজিৰ দিনটোত চিৰাং জিলাৰ তেখেতে বিজনী মহকুমাৰ দুটাকৈ অঞ্চল ঠাইত তেখেতে আজি বিজয় সংকল্প সভা তেখেতে অনুষ্ঠিত কৰিব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিজনী চহৰৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াত দেখিবলৈ পোৱা গৈছে যে আজি ৰাতিপুৱা 10 বজাত মুখ্যমন্ত্ৰীয়ে যি বিজয় সংকল্প সভা অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু কালি নিশাৰে পৰা যি নেৰানেপেৰা বৰষুণে সমগ্ৰ কাৰ্যসূচীত যথেষ্ট ব্যাঘাত জন্মাইছে। আৰু দেখিবলৈ পোৱা গৈছে যে মঞ্চৰ পৰা আদি কৰি যি ৰভাতলৈ য'ত ইয়াৰ জনগণ আহি বহিব বা তেওঁলোকে বুথকৰ্মী আঁকিলে বহিব, ইয়াতে সকলো জলমগ্ন হৈ পৰিছে। আৰু এই পৰিস্থিতি প্ৰতিকূল বতৰৰ মাজতে কিন্তু যিসকলে তেওঁলোকৰ দলীয় কৰ্মী দলীয়সকলৰ উৎসাহ যথেষ্ট ম্লান হৈছে বুলি ক'ব লাগিব। কাৰণ এতিয়া ইতিমধ্যে 9 বাজি অতিক্ৰম কৰিছে, 10 বজাতে মুখ্যমন্ত্ৰী অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু যিটো পৰিস্থিতি দেখিবলৈ পোৱা গৈছে হয়তোবা এই অনুষ্ঠান যথেষ্ট পলম হ'ব পাৰে। কাৰণ যি প্ৰতিকূল বতৰ, এই প্ৰতিকূল বতৰ এতিয়া অব্যাহত আছে। আৰু আজি 10 বজাতে মুখ্যমন্ত্ৰী ইয়াতে অনুষ্ঠিত কৰি তেখেতে পানবাৰীত আৰু এটা অনুৰূপ বিজয় সংকল্প দিৱসতে অংশগ্ৰহণ কৰাৰ কথা আছে। আৰু আজিৰ এই বিজনীৰ যি মুখ্যমন্ত্ৰীৰ এই সংকল্প দিৱস কাৰ্যসূচীত জিলা প্ৰশাসনে ইয়াৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰিছে। কিন্তু ৰাতিপুৱাৰে পৰা যি বৰষুণত যথেষ্ট ব্যাঘাত জন্মাইছে এই কাৰ্যসূচীত। আৰু এই কাৰ্যসূচী নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হ'বনে নাই এইটো আমি ক'ব পৰা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে বিটিচি নিৰ্বাচনক লৈ ইতিমধ্যে যথেষ্ট ৰাজনৈতিক দলৰ মাজত সৰগৰম আৰম্ভ হৈছে। কাৰণ কালিৰ দিনটোত BPF দলৰ যি সভাপতি হাগাৰমা মহিলাই তেখেতে এটা প্ৰথম এটা তেওঁলোকৰ যি দলীয় যি প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰিছে, 22জনকৈ তেওঁলোকৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। তাৰ বিপৰীতে কিন্তু এতিয়া UPPL দলে হওক বা বিজেপিয়ে হওক তেওঁলোকে কিন্তু প্ৰাৰ্থীত্ব ঘোষণা কৰে। আজি আকৌ UPPL দলৰ প্ৰতিষ্ঠা দিৱস, আৰু প্ৰতিষ্ঠা দিৱসক কেন্দ্ৰ কৰিও কিন্তু বিভিন্ন ঠাইত UPPL দলে তেওঁলোকৰ কাৰ্যসূচী আজিৰ দিনটো তেওঁলোকে আৰম্ভ কৰিছে। তাৰ বিপৰীতে আজি চিৰাং জিলাৰ এই যি বিজনীত অৰ্থাৎ ক'ব লাগিব চুবাইজাৰ সমষ্টি, মানস চেৰফাং, থুৰিবাৰী, এই তিনিটা পৰিষদীয় সমষ্টিক লৈ আৰু নিচিমা পৰিষদীয় সমষ্টিক লৈ ইয়াতে মুখ্যমন্ত্ৰীয়ে আজি বিজয় সংকল্প দিৱস আজি অনুষ্ঠিত কৰিব। আৰু এই কাৰ্যসূচীত ইয়াতে বহুত দলীয় কৰ্মীসকলৰ মোৰ লগত ইয়াতে উপস্থিত আছে বিজনী বিধানসভাৰ বিধায়ক অজয় কুমাৰ ৰায়। মই তেখেতৰ লগত অলপ কথা পাতিব চেষ্টা কৰিছোঁ যে আচলতে এই যি আজি প্ৰতিকূল বতৰৰ মাজতে মুখ্যমন্ত্ৰী আহিব তেখেতে কিছু সময় পিছতে, কিন্তু এই প্ৰতিকূল বতৰে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে বা কিমান নিৰ্দিষ্ট সময়, মই তেখেতৰ পৰা জানিব চেষ্টা অজয় কুমাৰ প্লিজ অলপ আগুৱাই আহিব। কি ক'ব? খুব উৎসাহেৰে আপোনালোকে কাৰ্যসূচী লৈছিলে, কিন্তু বতৰে যথেষ্ট দীঘলী পথালি পৰিলক্ষিত হৈছে। কি ক'ব? নিৰ্দিষ্ট সময়ত হ'বনে? নিশ্চয়কৈ আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ আচলতে হেলিকপ্টাৰ অহা কথা আছিলে, কিন্তু বাহিৰত আহিব ইতিমধ্যে ওলাইছেহি। আমাৰ মিটিংখন 1 ঘণ্টা আমাৰ ডিলে হ'ব। 11:30 হোৱা কথা আছিলে, আমি 12:30 পৰা আমি মিটিংখন আৰম্ভ কৰিম। আমাৰ মিটিংখন ধুনীয়াকৈ হ'ব। আমাৰ যিহেতু কাৰ্যকৰ্তা মিটিং, আমাৰ পাব্লিক মিটিং নহয়, কাৰ্যকৰ্তা মিটিং হিচাপে আমি উৎসাহিত আছোঁ যে আমাৰ গোটেই কাৰ্যকৰ্তাৰ লগত ৰাতিপুৱাৰ পৰা যোগাযোগ হৈ আছে, সকলোৱে আহিব। আমাৰ টাৰ্গেট আছিলে ধৰক 5,000, হয়তো 5,000ৰ পৰা 100-200 মানুহ কম হ'ব পাৰে, সেইটোৰ কাৰণে আমাৰ কোনো প্ৰব্লেম নাই। আমি ভাবোঁ মিটিংখন খুব ধুনীয়াকৈ হৈ যাব। 7টা সমষ্টিত ইতিমধ্যে এটা আপোনালোকে বিজয় হৈছিল, পৰৱৰ্তী সময়ত আপোনাৰ দলতো যোগদান কৰিছে আৰু এটা, কিমানটো আশা কৰে 7টা সমষ্টিৰ ভিতৰত? 7টা সমষ্টিত আমি 7টাই আশা কৰোঁ। তাৰপিছত ধৰক আমাৰ ইতিমধ্যে 5টা সমষ্টি আমি কনফাৰ্ম হৈ আছোঁ।
তাৰে ক্ষেত্ৰত আৰু যে দুটা সমষ্টি আমাৰ আছে সেই দুটা সমষ্টিত আমাৰ অলপ কাম কৰিবলগীয়া আছে নিশ্চয়কৈ সেই কাম কৰিলে আমি সেই 7টা সমষ্টি আমি জয় কৰিব পাৰিম হাগ্ৰামা মহিলাৰে BPFৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে যিসকলৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে তেওঁলোকে ইতিমধ্যে ইয়াতে তেওঁলোকে এক্সিষ্টিংভাৱে তেওঁলোকে MCLA হৈ আছে তাত আপোনালোকে কিমানখিনি প্ৰত্যাহ্বান জনাব পাৰিব চাওক প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে আছিলে আৰু ঘোষণা কৰিছে এইটো হাগ্ৰামা ষ্ট্ৰেটেজি আমাৰতো আমাৰ হাতত আছে আমি কেনেকৈ আগবাঢ়িব লাগে আমি তেনেকৈ আগবাঢ়িম আমি কাৰো বিতৰ্কত নোসোমাওঁ কোনো UPPLA হওক বা BPP হওক আমি কাকো সমালোচনা নকৰোঁ আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উন্নয়ন কৰিছে অসমখনক বা BTRখনক শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেই যে আমাৰ BTCক শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ কাৰণে যিটো আৰু উন্নয়নৰ যেনেকৈ আগবঢ়াই লৈ যাব লাগে অসমখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্নভাৱে উন্নয়নমুখী কৰিছে আৰু সেই উন্নয়নমুখী যাত্ৰাৰ লগত যাতে BTCকো আমি একেলগে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ মেইন পদক্ষেপ আমাৰ হ'ব ধন্যবাদ জনাইছোঁ হয় ঋতুমণি ক'ব লাগিব এয়া আছিলে বিজনী বিধানসভা বিধায়ক অজয় কুমাৰ ৰায় তেখেতে কৈছে যে তেওঁ যি বিৰোধী দুটা দল আছে BPF হওক বা UPPL হওক তেওঁলোকক কোনো সমালোচনা নকৰাকৈ তেওঁলোকে নিজাববীয়াকৈ BTC নিৰ্বাচন অৱতীৰ্ণ হ'ব আৰু তেওঁলোকৰ যি লক্ষ্যস্থান নিশ্চয়কৈ জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু মন্তব্য শুনোৱাৰ বাবে লগতে কিছু দৃশ্য দেখুৱাৰ বাবে পৰৱৰ্তী সময়ছোৱাত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীসমূহ আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাই যোৱাৰ চেষ্টা কৰিম